নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস। বন্যহস্তীয়ে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ। নিশা হাতীৰ এটা বৃহৎ জাকৰ পৰা ফালৰি কাটি অহা এটা বন্যহস্তীয়ে মিৰিপথাৰ অঞ্চলত ট্ৰাক চলাই অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি তহিলং কৰাৰ লগতে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি খাই গছকি অনিষ্ট কৰে ধান চাউল লগতে কথমপিহা প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ। ইফালে ওৰে নিশা উপদ্ৰৱ চলায় অঞ্চলটোত। নিশা খাদ্যৰ অভাৱত হাতীৰ জাকটোৱে ওৰে নিশা বিচৰণ কৰি থাকে অঞ্চলটোত, যাৰ বাবে অঞ্চলটোৰ লোকসকলে উজাগৰে থাকি পহৰা দিব লগা হয় নিজৰ ঘৰখন। এনেদৰেই এতিয়া দিনে নিশাই নুমলীগড়ৰ ভিন্ন প্ৰান্তত হাতীৰ জাকটোৱে চলাই আহিছে উপদ্ৰৱ। আমি ৰাতি শুই আছিলোঁ, 12টা পাৰ হৈছিলে আৰু মানে এটামান বজাতে হঠাৎ আৰু বৰষুণ আহিলে জোৰকৈ। তাৰপিছত জোৰকৈ বৰষুণ আহিলে আমিতো গম নাপাওঁ, লাইন কাৰেণ্ট চাৰেণ্ট নাই, সেই সময়তে আৰু কাৰেণ্টটো কাটি দিয়ে। আৰু আমাৰ এইখিনিত অকলশৰীয়া ঘৰ, কি কৰিম, কাক মাতিম, কি কৰিম। হঠাৎ আহি আৰু একদম সোমাইছে বাৰীত সোমাই পেলাই তাৰপিছত গোটেই ঘৰ এই পাকঘৰতে সোমালে। গোটেই ভাত চাত খাই ঘৰ চৰ ভাঙি মেলি শেষ। আমি মানে একো কৰিবই পৰা নাই। ইফালে জুই জ্বলাইছোঁ, ইফালে জলকীয়া চলকীয়া ফৰেষ্টৰে কৈছিলে পুৰিবলৈ, সেইকেইটা কৰি আছোঁ, তথাপিও মানে একো নাই। আৰু আমি এইখিনিত আমাৰ ঘৰো অকলশৰীয়া, ক'ত যাম, কাক মাতিম, ক'ত পলাম, মানে কেনেকুৱা বৰষুণ আহি আছে না, কাৰেণ্টটো নাই। যিমান পাৰিছোঁ জুইকে জ্বলাইছোঁ। তাৰপিছত এনেকুৱা এবাৰ এইটো প্ৰথম হোৱা নাই, এইটো আমাৰ 5-6 বাৰমান হৈ গ'ল। এনেকুৱা যদি হৈয়ে থাকিব আমি ক'ত পলাম, ক'ত যাম, ক'ত আমাক কি। আৰু এইটো কেইবাবাৰো হ'লে একো সা সুবিধা পোৱা নাই, একো সুযোগ পোৱা নাই। চববাৰে একদম ডকুমেণ্টছ লয় যে নহয় কিবা পাবি, ফৰেষ্টৰো আহি ডকুমেণ্টছ লয়, ইফালে পঞ্চায়তো গোটেই গৈ পেলাই দিছে ডকুমেণ্টছ, এবাৰো একো সুবিধা পোৱা নাই। আমি যিমান সদায় 200 টকা হাজিৰা কৰা মানুহ, খোৱা সদায় চাউল আনি কিনি খোৱা মানুহ, ক'ত পাম তেনেকুৱা সদায় ঘৰ ভাঙি থাকিব সদায় বনাবলৈ। আমি নিজকে কমাই খাম নে বাবাকে হাতী আহিলে তাকে চাম, মানে কি কৰিম আৰু উপায় নাই। আমাক যদি চৰকাৰে কিবা সুযোগ নিদিয়েতো কি কৰিম। ফালে ছোৱালীৰো কাইলৈ একদম স্কুলত লাগি হাত চাত ভাঙি গৈছে, তাক চাম নে আমি এইফালে ঘৰটো এতিয়া উঠাম, কি কৰিম, কি মানে ক'ত যাম। কিবা এটাতো সহায় সুযোগ দিব লাগে ন চৰকাৰে, একোৱে পোৱা নাই। এইটো আমাৰ একবাৰ হোৱা নাই, এইখিনিত আমাৰ এইটো 6-5 বাৰ হৈ গ'ল। আৰু মাটিও নাই আমাৰ বেলেগ ফালে যে আমি য'ত ত'ত গৈ পেলাই ঘৰ বনাই ল'ম। আৰু কোনে দিব, কাক জেগা দিব এতিয়া। সেইটো কাৰণে আৰু আমাৰ বহুত অসুবিধা হৈছে, আমাক কিবা এটা সহায় সুযোগ পাব লাগিব, আমি আৰু একো নাজানো। নুমলীগড় ব্যুৰো, জননী লাইভ।